নমস্কাৰ নিউজ নাওৰ ষ্টুডিঅ'ত মই শ্ৰীমন্ত মাধৱ বৰুৱা চাওঁহক কি আছে আজি আমাৰ সংবাদ যোৰহাটৰ হুলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় চিকেন চেল দিৱস পালন নিউজ নাওৰ এক প্ৰতিবেদন যোৰহাটৰ হুলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় চিকেন চেল দিৱস পালন কৰা হয় ছাত্ৰ-ছাত্ৰী গৰ্ভৱতী মহিলাৰ চিকেন চেল ৰোগৰ পৰীক্ষা লগতে প্ৰদান কৰা হয় কাৰ্ড উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ হুলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰাষ্ট্ৰীয় চিকেন চেল এনিমিয়া দিৱস পালন কৰা হয় হুলমৰাৰ খণ্ড প্ৰাথমিক চিকিৎসা স্বাস্থ্য বিষয়া ৰঞ্জুমণি পাঠক ডাঙৰীয়ানীৰ আহ্বান ক্ৰমে আমি যোৰহাট জিলাৰ তৰফৰ পৰা ইয়াত আহি উপস্থিত হৈছোঁহি মই ডাক্তৰ মুকুন্দ ভট্টাচাৰ্য মই এনেই অতিৰিক্ত মুখ্য চিকিৎসা স্বাস্থ্য বিষয়া হিচাপে কৰি আছোঁ কিন্তু বৰ্তমান মই যুটীয়া সঞ্চালকৰ দায়িত্বত আছোঁ তেওঁ ছুটিত থকাৰ কাৰণে লগতে আমাৰ ষ্টাফ আমাৰ DPM আৰু DME আছে DPM নম্ৰতা শৰ্মা আৰু DME অনন্যা বৰদলৈ আমি আহি উপস্থিত হৈছোঁহি আজি হৈছে আমাৰ ৱৰ্ল্ড চিকেল চেল দিৱস বিশ্ব চিকেল চেল দিৱস আৰু সেইটো বা আমাৰ ৰাষ্ট্ৰীয় চিকেল চেল দিৱস বুলি ক'ব পাৰে গতিকে চিকেল চেল বেমাৰটো সম্বন্ধে ইতিমধ্যে মই এই আমাৰ সভাখনতে যিমানখিনি পাৰোঁ বিশদভাৱে ব্যাখ্যা কৰিলোঁ এইটো এটা তেজৰ বেমাৰ হয় এইটো বিশেষকৈ আমাৰ তেজত যিটো ৰক্তকণিকা থাকে ৰক্তকণিকাখিনিৰ ভিতৰত যিটো এই ৰঙা যিটো ৰক্তকণিকা RBC বুলি কয় তাত থকা হিমোগ্লোবিনটোৰ এটা বিসংগতি আৰু সেই বিসংগতিটো মানে বংশানুক্ৰমে মাক বাপেকৰ পৰা ল'ৰা ছোৱালীলৈ গুচি যায় আৰু এইটো বেছিকৈ মানে আমাৰ এই জনজাতীয়খিনিৰ মাজত বেছিকৈ থকা দেখা যায় জনজাতি বুলিলে ধৰক এতিয়া আমাৰ গোটেই ভাৰতবৰ্ষৰ কথাই কৈছোঁ যে প্ৰায় 13 কোটি 14 কোটিমান জনসংখ্যা আছে গতিকে গোটেইখিনিৰ ক্ষেত্ৰত এই চিকেল চেল এটা তাৰ বিসংগতিখিনি তেওঁলোকৰ গাত থাকে তেওঁলোকৰ সকলোৰে গাত নাথাকে বহুতৰ গাত থাকে আৰু এইটো সময়মতে যদি ধৰা পেলোৱা নাযায় নেপেলালে মানে তেওঁলোকৰ ভৱিষ্যতলৈ তেওঁলোকৰ জীৱনত বহুতখিনি অসুবিধা হয় বহুতখিনি ৰোগ ব্যাধি সৃষ্টি হয় তেওঁলোকৰ আয়ুসো কমি যায় আৰু বিশেষকৈ গৰ্ভৱতী মহিলাসকলৰ আৰু তেওঁলোকৰ সন্তানৰ ক্ষেত্ৰত অসুবিধা বা বিসংগতি হ'ব পাৰে তাৰপিছত আৰু বহুত মানে তেনেকৈ মানে বহুতখিনি অসুবিধাজনক পৰিস্থিতিৰ সৃষ্টি হয় বিশেষকৈ মানে তেজটো কমি যোৱাৰ কাৰণে হঠাৎ দুৰ্বল হৈ যায় শৰীৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ অংগ প্ৰত্যংগলৈ তেজৰ চলাচলটো মানে তাত তেজৰ যোগেদি যিটো অক্সিজেন যিটো তাত চলাচল কৰে সেইটো কমি যায় কমি গ'লে তাত এই মেটাবলিজিম যিটো দহন কাৰ্য কমি যায় কমি যোৱাৰ কাৰণে বহুতখিনি মানে অসুবিধাত পৰে আৰু মৃত্যু পৰ্যন্ত হ'ব পাৰে আৰু তেনেকুৱা মানুহৰ আয়ুসটো অলপমান চুটি হয় গতিকে এইটো আচলতে সজাগতা যদি নহয় আমি ধৰিব নোৱাৰোঁ কাৰণ তাৰ নিৰ্দিষ্ট ধৰণৰ কোনো বোলে অন্যান্য বেমাৰৰ যিকোনো ধৰণৰ এটা প্ৰেজেণ্টেশ্যন থাকে লক্ষণ থাকে ইয়াত তেনেকুৱা ধৰণৰ বিশেষ একো নাথাকে হয়তো যেতিয়া সেই লক্ষণবোৰ হয় তেতিয়াহ'লে অকণমান বেছিয়ে হৈ যায় সেইকাৰণে আগতীয়াকৈ চৰকাৰে সেইখিনি ধৰা পেলোৱাৰ ব্যৱস্থা কৰিছে আৰু ঠাইতে পৰীক্ষা কৰিব পৰাকৈ আমাক একোটা সঁজুলি দিছে যিটো আমি POC বুলি কওঁ কিট বুলি কওঁ সেইটোৰ দ্বাৰা আমি জন্মৰ পৰা 40 বছৰ বয়সলৈকে যিখিনি মানুহ আছে সেইখিনি আমি মানে তাৰ দ্বাৰা স্ক্ৰিনিং কৰিব লাগে সেই POC কিটত আমি পৰীক্ষা কৰোঁ পৰীক্ষা কৰাৰ পিছত নিগেটিভখিনি দিব আৰু নিগেটিভ বুলি আমি ডিক্লেয়াৰ কৰি দিওঁ আৰু তেওঁলোকক এখন কাৰ্ড আমি দিওঁ আৰু চিকেল চেল বেমাৰটো জেনেটিক সেইটো যাৰ গাত থাকে যাৰ গাত নাই নথকাবিলাকৰ গাত আকৌ ওপৰাকৈ হ'ব নোৱাৰে কিন্তু বৈবাহিক সূত্ৰে মানে এইটো বংশানুক্ৰমিকভাৱে গৈ থাকিব পাৰে সেইকাৰণে সেই সজাগতাটো বেছি দৰকাৰ হৈছে আৰু ভৱিষ্যতত আৰু বহুতখিনি কাৰ্যপন্থা আছে তাৰ ভিতৰত ধৰক এতিয়া বিবাহ উপযোগী যিখিনি মানুহ চিকেল চেল ডিজিজ বা কেৰিয়াৰ ষ্ট্ৰেইট হিচাপে থকা যিখিনি আছে সেইখিনিক আমি অলপমান দিহা পৰামৰ্শ বা যিটো কাউন্সেলিং বুলি কয় সেইখিনি কৰিব লাগিব
কোন কাৰ লগত বিবাহ পাশত আবদ্ধ হ'ব নালাগে, যাতে সুস্থ সন্তানৰ জন্ম হয়, সেইখিনি আমি তেওঁলোকক অৱগত কৰিব লাগিব। গতিকে এই প্ৰথম অৱস্থাত আমি মানুহখিনি ধৰক টেষ্টখিনি কৰাৰ পিছতে আমি আইডেণ্টিফাই কৰিলোঁ, চিনাক্ত কৰিলোঁ যে এইখিনি মানুহৰ গাত আছে, আৰু তেওঁলোকক আমি নজৰত ৰাখি ভৱিষ্যতলৈ তেওঁলোকৰ যিকোনো ধৰণৰ অসুবিধা হ'লে কি অসুবিধা হ'ব লাগে তেওঁলোকক বুজাই দিব লাগিব। যিকোনো অসুবিধা হ'লে যাতে চিকিৎসকৰ দিহা পৰামৰ্শ লয়, চিকিৎসা গ্ৰহণ কৰে, সেইখিনি আমি বুজাই দিব লাগিব। গতিকে এই সজাগতাৰ মূল উদ্দেশ্যটো সেইটো। যেতিয়া আমাৰ POC কিটত এইটো ধৰা পৰিব, তেতিয়া আমি কনফাৰ্মেশ্যনৰ কাৰণে আকৌ তেজৰ পৰীক্ষা আৰু অলপ উচ্চ খাপৰ তেজৰ পৰীক্ষাৰ বাবে আমি মেডিকেল কলেজলৈ পঠিয়াম HPLC টেষ্টৰ কাৰণে। গতিকে সেইটো টেষ্ট কৰাৰ পিছত কনফাৰ্ম হ'ল, কনফাৰ্ম হোৱাৰ পিছত আমাৰ বস্তুবিলাক আপলোড হ'ব এপৰ যোগেদি। আপলোড হোৱাৰ পিছতে তেওঁলোকৰ নামত কাৰ্ড আহিব, তেতিয়া আমি ষ্টেটাছখিনি গম পাম, কোন নিগেটিভ কোন পজিটিভ, আৰু পজিটিভবিলাকক আমি তেনেকৈ কাউন্সেলিং কৰি পেলাই ভৱিষ্যতলৈ তেওঁলোকক যাতে তেওঁলোক সুস্থ হৈ থাকিব পাৰে আৰু সুস্থ সন্তান সমাজত জন্ম হ'ব পাৰে, সেইখিনিকে আমি অৱগত কৰাম। আৰু এইটো আমাৰ ভাৰত চৰকাৰৰ বিশেষকৈ আমাৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ৰ এটা যিটো ফ্লেগশ্বিপ প্ৰগ্ৰেম বুলি কয় তেনেকুৱা হয়। সেইটোৰ দ্বাৰা 2047 চনত মানে আমাৰ যেতিয়া দেশ স্বাধীন হোৱা 100 বছৰ হ'ব, তাৰ ভিতৰত আমি এই সমাজক এই চিকুল চেল মুক্ত কৰিবৰ কাৰণে মানে চৰকাৰে এটা লক্ষ্য বান্ধি দিছে, সেইখিনি যাতে উপনীত কৰিব পাৰোঁ, তাৰ বাবে এইখিনি আমি কৰি আছোঁ। যোৱা 2 বছৰ ধৰি চলি আছে আৰু এনেকৈ চলি থাকিব। শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত দিৱসৰ আদৰণি ভাষণ আগবঢ়াই মহকুমা চিকিৎসা বিষয়া ডাক্তৰ ৰঞ্জুমণি পাঠকে কেন্দ্ৰটোৰ সভাকক্ষত অনুষ্ঠিত হোৱা দিৱসত অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডাক্তৰ মুকুন্দৰাম ভট্টাচাৰ্যই অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় চিকেল চেল দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি চিকেল চেল এনিমিয়া প্ৰতিৰোধৰ সম্পৰ্কে বহল ব্যাখ্যা দাঙি ধৰে। উল্লেখযোগ্য যে চিকেল চেল এনিমিয়া এবিধ বংশগতভাৱে হোৱা ৰোগ। এই ৰোগত আক্ৰান্ত ব্যক্তিগৰাকীৰ তেজত হিমোগ্লোবিন উৎপন্ন কৰা ক্ষমতা অসামান্য হৈ থাকে। ইফালে এই দিৱসৰ লগত সংগতি ৰাখি সৰ্বদৈ জ্যেষ্ঠ মাধ্যমিক মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু গৰ্ভৱতী মহিলাসকলৰ চিকেল চেল এনিমিয়াৰ ৰোগৰ পৰীক্ষা কৰাৰ উপৰিও কেইবাগৰাকী ব্যক্তিক এই ৰোগৰ পৰীক্ষা কৰাৰ একোখনকৈ কাৰ্ড প্ৰদান কৰা হয়। খণ্ড আঁচনি প্ৰবন্ধক প্ৰদীপ ৰঞ্জন হাজৰিকাই আগধৰা উক্ত অনুষ্ঠানত জিলা আঁচনি প্ৰবন্ধক নম্ৰতা শৰ্মা, জিলা মিডিয়া এক্সপাৰ্ট অনন্য বৰদলৈ প্ৰমুখ্যে শোলমৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ স্বাস্থ্যকৰ্মী, আশাকৰ্মী আৰু সকলো কৰ্মচাৰীবৃন্দ উপস্থিত আছিল। উক্ত অনুষ্ঠানটি সুকলমে অনুষ্ঠিত হোৱাৰ সহায় আগবঢ়োৱা সকলোকে মহকুমা স্বাস্থ্য বিষয়া ডাক্তৰ ৰঞ্জুমণি পাঠকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি আগলৈও এনেদৰে সহায় সহযোগিতা কামনা কৰিছে। প্ৰশান্ত গায়নৰ এক বিশেষ প্ৰতিবেদন, নিউজ নাও।